ভূপেন বৰা চাহাব এটা বস্তু দিতে ওর দৃষ্টি আছে, সেইটো বোতল আৰু কম্বল আৰু সূতা। কাজেই তেওঁলোকে তো বিক্রি করেছিল বহুতখিনি, অবৈধভাবে করেছিল। আমি যেটা করে আছো বৈধভাবে করে আছো। এপিসিসির সভাপতি ভূপেন বরার দৃষ্টি একটা জিনিসই রয়েছে, তা হলো বোতল, সুতা, কম্বলে। ভূপেন বরার করা মন্তব্যের জবাব দিলেন মন্ত্রী পরিমল শুক্লবৈদ্য। ভূপেন বৰা চাহাব এটা বস্তু দিতে ওর দৃষ্টি আছে, সেইটো বোতল আৰু কম্বল আৰু সূতা। কাজেই তেওঁলোকে তো বিক্রি করেছিল বহুতখিনি, অবৈধভাবে করেছিল। আমি যেটা করে আছো বৈধভাবে করে আছো। রাইজের যাতে কোনো ক্ষয়ক্ষতি নহয় আৰু রাইজ যাতে মদৰ যি কালচাৰ তাৰ বাহিৰত আহে, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আপোনালোকে দেখিছে যে গাঁৱতে দিয়া আমি বাৰ দিয়া নাই, আগতে তেওঁলোকে দিছিল, এতিয়া আমি বাৰ বন্ধ কৰি দিছোঁ। ঠিক তেনেকুৱা আমি এক্সাইজ ৰুলছ প্ৰণয়ন কৰিলোঁ। ঠিক তেনেকুৱা আমি বিভিন্ন ঠাইত আপোনালোকে দেখিছে নিয়ন্ত্ৰণৰ জৰিয়তে আমি এই ডিপাৰ্টমেণ্টটো চলাই গৈ আছোঁ। সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এক্সাইজ অসম আমাৰ কাৰ্যকালত প্লেটিনাম এৱাৰ্ড পাইছে। ভূপেন বৰা চাহাবক কৈ দিব, তেওঁলোকে 70 বছৰ মদ খুৱাই মানুহ মাৰিলে, আৰু আমি এই 8 বছৰৰ ভিতৰত গোটেইখিনি ব্যৱস্থা আমি নিয়ন্ত্ৰণত আনিছোঁ। আৰু ৰাইজৰ হকে আমি আশ্বস্ত কৰিছোঁ যে এই বিভাগটোৰ জৰিয়তে যাতে ৰাইজৰ ক্ষতি নহয়। আৰু মই মন্ত্ৰী হিচাপে মই পৰিমল শুক্লবৈদ্য এতিয়াও এক্সাইজ মিনিষ্টাৰ আছোঁ। আপোনালোকে দেখিছে যে আপোনালোকৰ জৰিয়তে মই 126 কনষ্টিটুৱেঞ্চিত গৈছোঁ, আৰু গৈ প্ৰতিজন মানুহক আমি আন্তৰিকতাৰে আবেদন কৰিছোঁ যে নেশা কৰিব নালাগে। মদ পান কৰাৰ আগতে এবাৰ ভাবিব লাগে যে মদ আমি কিয় পান কৰিছোঁ, ইয়াৰ পৰিৱৰ্তে পাৰিলে গাখীৰ পান কৰক। সেইটো স্পৰ্ধা ভাৰতীয় জনতা পাৰ্টিৰ এক্সাইজ মিনিষ্টাৰৰ আছে। আজি মই কৈছোঁ ভূপেন বৰা চাহাবক সুধিব, তেওঁলোকৰ বহুত ডজন ডজন মন্ত্ৰী হৈছিল, কেতিয়াও যদি কৈছে যে মদ এৰিব লাগে তেনেহ'লে এটা ৰেকৰ্ডিং দেখাই দিয়ক। যদি কৈছে তেনেহ'লে ৰাইজৰ সন্মুখত লৈ আনক। আৰু যদি ভূপেন বৰুৱা চাহাবে কয় আজিৰ দিনত নিজে থিয় হৈ যে হয় মদটো এৰিব লাগে, মই ভাল পাম। শিলচর ও সোনাই বিধানসভা কেন্দ্র থেকে 3 শতাধিকের অধিক লোক বিভিন্ন দল সংগঠন ছেড়ে বিজেপিতে যোগদান করলেন রবিবার। এদিন শিলচর লোকসভা আসনে বিজেপি প্রার্থী পরিমল শুক্লবৈদ্যের উপস্থিতিতে সকল নবাগতদের আনুষ্ঠানিকভাবে দলে স্বাগত জানানো হয়। বিজেপির সরকারের জনকল্যাণমূলক কাজে অনুপ্রাণিত হয়ে সংখ্যালঘু সম্প্রদায়ের জনগণ বিজেপিতে যোগ করেছেন বলে জানিয়ে দিয়েছেন দলের প্রার্থী পরিমল শুক্লবৈদ্য। তিনি কংগ্রেসের তীব্র সমালোচনা করেন এবং বলেন যে আসন্ন লোকসভা নির্বাচনে সংখ্যালঘু সম্প্রদায়ের মানুষ বিজেপিকে সমর্থন করে তাদের মূল্যবান ভোটের মাধ্যমে নরেন্দ্র মোদীকে তৃতীয়বারের মতো দেশের প্রধানমন্ত্রী পদে আসীন করতে সহায়তা করবে, এমনটাই আশা প্রকাশ করেছেন প্রার্থী পরিমল শুক্লবৈদ্য। আর আপোনালোকে দেখিছে ইয়াতে সহস্রাধিক বন্ধুৱে সোনাই কংগ্ৰেছ এৰি আমাৰ দলত যোগদান কৰিলে। তেওঁলোকৰ একমাত্ৰ লক্ষ্য যে আমাৰ দল কেন্দ্ৰে আৰু ৰাজ্যত যেনেকুৱা উন্নয়নমুখী কাম কৰি আছে, আমাৰ নেতৃত্বই যেনেকুৱা সব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ কাৰণে কাম কৰিছে, তেওঁলোক আজি দলত অহাৰ মূল উদ্দেশ্য হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ মূল স্ৰোতৰ লগতে তেওঁলোক থিয় দি যাতে অহা কাৰ্যকালত আমাৰ ফিউচাৰ জেনাৰেশ্যনৰ কাৰণে এক শিলচৰ লোকসভা এক সমৃদ্ধশালী লোকসভা নিৰ্মাণ কৰিব পাৰে আৰু ৰাইজৰ হকে কাম কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে আজি দলত আহিছে। আমি সকলোৱে মিলি আমাৰ দল ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দল এজিপি সকলোৱে মিলি আমি তেওঁলোকক আমাৰ দলত অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত আমি সন্মিলিত কৰিছোঁ আৰু পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকক লগত লৈ যাতে আমি এই সোনাই অঞ্চলটো আমি সমৃদ্ধ কৰিব পাৰোঁ, আমি ভালকৈ সোনাই অঞ্চলৰ ৰাইজৰ সেৱা কৰিব পাৰোঁ। তাৰ কাৰণে আমিও প্ৰতিজ্ঞাবদ্ধ আৰু তেওঁলোক আহিছে, একেলগতে মিলি আমি
আমার ভারতীয় জনতা পার্টির যাত্রা আমি অব্যাহত রাখিম। আচ্ছা, মুসলিম মাইনৰিটিত এই ইমান বেছিকৈ একেলগত বিজেপি জইনিং কৰা দেখিবলৈ পোৱা গৈছে, এইটো কি ক'ব? নিশ্চিতভাৱে আজিৰ দিনত আপোনালোকে দেখিছে যে আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদীজী, আমাৰ প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষের, আৰু আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মহোদয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই মন্ত্রের জৰিয়তে আমি সমাজের প্ৰতিজনের কাম কৰিবলৈ বদ্ধপৰিকৰ আৰু প্ৰতিজ্ঞাবদ্ধ। এই ক্ষেত্রে যিমান কাম রাজ্য সরকার বা কেন্দ্রীয় সরকার করেছে গোটেইখিনি কাম সব সমাজ, সব ধর্ম, সব ভাষাভাষীর মানুষ লৈ করেছে, কাজে ইয়াতে সব সমাজের মানুষ আকৃষ্ট হয়েছে। আপনালোকে দেখিব এবার নির্বাচনত শিলচর লোকসভা কক আর গোটেই অসমৰ যি যি ঠাইত আমার লোকসভার আমি আমার মিত্র দুটো মিলি প্রার্থী প্রক্ষেপ কৰিছোঁ, সব ঠাইত মাইনৰিটি বন্ধুসকলে আৰু আমাৰ স্থানীয় ৰাইজ যিসকলক আমি মেজৰিটি কওঁ বা বিভিন্ন সম্প্ৰদায় ভাষা জনগোষ্ঠী আছে, সকলে মিলি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিজয়ী কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মতদান কৰিব। এইটো আমাৰ বিশ্বাস, আমাৰ অনুমান হয় যে আমি যি কাম কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি আজিৰ দিনত এই কামের রিফ্লেকশন আমি দেখিব পাৰিছোঁ আৰু ফসলটো আমাৰ ভারতীয় জনতা পার্টির ভঁৰালত আহিছে।